যুৱক যুৱতীসকল সমাজ তথা দেশৰ মহাশক্তিস্বৰূপ, কিন্তু সঠিক সময়ত উচিত পথ নল'লে তেওঁলোকৰ সমস্যাৰ উন্নয়নত বাধা জন্মাব পাৰে। বৰ্তমান সময়ত আমাৰ যুৱক যুৱতীসকল সমাজ তথা দেশৰ বিভিন্ন দিশত দক্ষ পাৰ্গত তথা শিক্ষিত হিচাপে প্ৰকাশমান হৈছে। তাৰ পাছতো আমি ক'বলৈ খুজিম যে দেশৰ সুনাগৰিক হিচাপে গঢ় ল'বলৈ আৰু সমাজৰ প্ৰতি সেৱা আগবঢ়াবলৈ আজিৰ যুৱক যুৱতীসকলৰ অন্তৰত আধ্যাত্মিকতাৰ ভাৱধাৰা, মানৱীয় প্ৰমূল্যবোধসমূহৰ ভাৱধাৰা জাগ্ৰত হোৱাটো বাঞ্ছনীয়। ইয়াৰ বাহিৰেও উচ্ছৃংখলতাৰ কৰাল গ্ৰাসত পৰি বিপথে পৰিচালিত হোৱা যুৱক যুৱতীসকলৰ বাবে এক শৃংখলাপূৰ্ণ সুস্থিৰ জীৱন যাপন লাভৰ বাবে আধ্যাত্মিক জ্ঞান আহৰণ কৰাৰ বাহিৰে অন্য কোনো উপায় নাই। কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে দঢ়াই দঢ়াই মানৱ সমাজক কৈ গৈছে যে আধ্যাত্মিক জ্ঞানৰ অবিহনে শান্তি সম্প্ৰীতি বিচৰাটো, আত্মপ্ৰেম আৰু একাত্মবোধ লাভ কৰিবলৈ বিচৰাটো হাতীক গা ধোৱাৰ দৰে কথা। হাতী এটাক গা ধোৱালে কি হয়? পুনৰ সি সুৰেৰে গাত বালি ছিটিয়াই লয়। গা ধোৱা আৰু নোধোৱা একেই হয়। ঠিক সেইদৰে আধ্যাত্মিক জ্ঞান আহৰণৰ ক্ষেত্ৰতো প্ৰয়োজনীয়তাও এই ক্ষেত্ৰত অপৰিহাৰ্য। আধ্যাত্মিক শব্দটো অধ্যাত্ম শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে আত্মাৰ সৈতে জড়িত। সমস্তৰে প্ৰতি এক বিষ্ণুবুদ্ধি দেখা, সমস্তৰে প্ৰতি সমভাৱ পোষণ কৰাই হৈছে আধ্যাত্মিক জ্ঞান। আকৌ প্ৰত্যেক মনুষ্যৰ জীৱনত গুৰুৰ প্ৰয়োজনীয়তা অতি গুৰুত্বপূৰ্ণ। যিদৰে সুৰ নহ'লে এটা গীত গাব নোৱাৰে, যিদৰে বিন্দু নহ'লে ৰেখা টানিব নোৱাৰে, ঠিক সেইদৰে গুৰুৰ অবিহনেও জ্ঞান লাভ কৰিব নোৱাৰে। গু শব্দে আন্ধাৰ, গু শব্দে পোহৰ। যিদৰে আমাৰ মনৰ অজ্ঞান অন্ধকাৰ নাশ কৰি আমাৰ জীৱনটো পোহৰেৰে আলোকিত কৰে, সেইজনাই হৈছে গুৰু। প্ৰত্যেক মনুষ্যৰ ক্ষেত্ৰত তিনি গুৰুৰ প্ৰভাৱ বিৰাজমান। প্ৰথমতে আদিগুৰু, পিতৃ মাতৃ, যাৰ কৃপাত আমি এই বিনন্দীয় পৃথিৱীখন দেখিবলৈ সক্ষম হৈছোঁ। দ্বিতীয়তে শিক্ষাগুৰু, যাৰ কৃপাত আমি সাধাৰণ শিক্ষা, ব্যৱহাৰিক শিক্ষা আৰু স্বাৱলম্বী হোৱাৰ পথ পাব পাৰোঁ। তৃতীয়তে গুৰুৰ গুৰু, শৰণদাতা গুৰু।